সকলো ৰাইজক নমস্কাৰ জনাওঁ। তাৰপঞ্জী এটা ভিডিঅ' আজি আপলোড দিব বিচাৰিছোঁ মই বেছিকৈ। মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান মানে আইন কানুন যিমান লাগু হয় সব ইছলাম ধৰ্মী লোকৰ ওপৰতে লাগু কৰে নেকি নাজানো। অৱশ্যে মামা সকলোৱে মানুহক এক সমান চাব। সোঁহাতটো যেনেকুৱা নিজৰ বাঁহাতটো তেনেকুৱা নিজৰে হয়, বুজিছে না মামা। যদি ইছলামে যদি গৌ মাংস খাব নোৱাৰে তে হিন্দু মানে গাহৰি মাংস খাব নোৱাৰা কৰি দিয়ক। কেলে যদি গৌটো হয় গৌ মাতা হয়, গাহৰিটো এটা বৰাকৰ অৱতাৰ হয়, সেইটো গম পায় নে নাপায়? আমি মুছলিম মানুহ যে আপোনালোকে মানুহ বেছি জানিব। এতিয়া আপোনালোকৰ ধৰ্মত এতিয়া গৌ মাতা যি হয় আৰু গাহৰিটো বৰাকৰ অৱতাৰ হয়, সেইটো সকলোৱে জানে। কেলে আজিকালি মানে আপোনালোকৰ ধৰ্মাৱলম্বী পুথি পঢ়িব নালাগে, চিৰিয়েল ফিল্মত দেখা যায়, বুজিছে না। আৰু চব আগৰ যুগৰ পৰা যিকেইটা চলি আছে সেইকেইটা মতে চলিব দিয়কচোন মামা। মানে আগত চক আপোনাৰ যোনটো আপুনি আকৌ মাজতো এটা আপুনি নিয়ম সলনি কৰিছে, যাতে কেবিনেট বৈঠকত আপোনাৰ যাতে শুক্ৰবাৰে ইছলাম ধৰ্মী লোকক ছুটি দিয়া নহ'ব, সেইটো আপুনি ইছলামৰ ওপৰতে কৰিলে। গৌ মাংসটো খোৱা ইছলামৰ ওপৰত। ইছলামৰ কাৰণে চব আইন কানুন আছে, বেলেগৰ কাৰণে আইন কানুন নাই। সকলো সমানে চকুৰে চাবচোন। অকলে ইছলাম ধৰ্ম অকলে অপৰাধ বা ইছলাম ধৰ্মৰ ওপৰতে আইন কানুনটো নলগাব, সকলো ওপৰতে আইন কানুনটো লগাব। মই এটা কথা কৈছোঁ, মাজত এটা মই মিছন চক্ৰৱৰ্তী তেওঁ বিজেপি এটা কিবা এটা পাৰ্টি মানুহ হয় বা কিবা এটা খুলিছে বা নাজানো, তেওঁ তেতিয়া কৈছে যে কিছুমান মানুহ এনেকুৱা চাম মানুহ আছে হিন্দু মুছলিমৰ লগত বিবাদ কৰি মানে বিজেপিক মানে চকুত মানে মানুহক বেয়া দেখাবৰ কাৰণে বিচাৰিছে। সেইকাৰণে বোলে বিজেপি মুছলিমক বেয়া পায়, সেই বস্তুটো দেখাবৰ কাৰণে বিচাৰিছে, সেইকাৰণে এনেকুৱা কথা কয়। এতিয়া কৈছে ছুপাৰষ্টাৰ যেন হৈছে, আপোনালোকৰ ছুপাৰষ্টাৰ কোন কোন হয়? ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খান বুলি কৈছে। তাহাঁতিতো মুছলিমেই হয়। মানে মই মিথুন চক্ৰৱৰ্তীৰ কথাখিনিয়ে মানে উল্লেখ কৰিছোঁ, তাহাঁতিতো মুছলিম হয়। তাহাঁতি এটা সম্প্ৰদায় ভাল নাপায়, যে মুছলিম সম্প্ৰদায় বুলি মুছলিম সম্প্ৰদায়ে ভাল পাইছে, সেইকাৰণে তেওঁ ছুপাৰষ্টাৰ হৈছে ন। তাক সকলো সম্প্ৰদায়ৰ মানুহে ভাল পায়, সেইকাৰণে তেওঁ ছুপাৰষ্টাৰ হৈছে, হয়নে নহয়? তেনেকুৱা ধৰক আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, বেছিভাগ মহিলা আপোনাক বহুত ভাল পায়, ময়ো ভাল পাওঁ। মই আপোনাক যেতিয়া আপুনি কংগ্ৰেছত আছিলে তেতিয়াৰ পৰা মই ভাল পাওঁ। মই যেতিয়া ক্লাছ 6ত না কিহত পঢ়িছিলোঁ, তৰুণ গগৈৰ লগত আপুনি আমাৰ সৰু পথাৰলৈ গৈছিলে হেলিকপ্টাৰত। আমি আৰু পথাৰে চাবৰ কাৰণে আহিছোঁ। মানে ডক্টৰ হিমন্ত ক'লে মই বহুত ভাল পাওঁ, মোৰ বেষ্ট ফ্ৰেণ্ড নিচিনা আছিলে, মই মানে সৰুৰ পৰা মানে ভাল পাওঁ। কিন্তু এতিয়া আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈছে, বিজেপি পাৰ্টিত সোমাইছে বা কংগ্ৰেছ পাৰ্টি বেয়া হয়, কংগ্ৰেছৰ ঘোচ খায়, কংগ্ৰেছৰ দুৰ্নীতি হয়, আপুনি সেইকাৰণে এৰি পেলাই বিজেপিত সোমালে। কিন্তু এতিয়াও দুৰ্নীতি নকৰিব, এটা সম্প্ৰদায়ক টাৰ্গেট কৰি নল'ব। সকলো সম্প্ৰদায়ৰ মাজতে আছে কম বেছি পৰিমাণ বেয়া ভাল, সকলো সম্প্ৰদায়ৰ মাজতে আছে। সকলোৱে ইছলাম ধৰ্মৰ আইন কানুন নবনাব, সকলো ওপৰতে আইন কানুন বনাব, সেইটো অনুৰোধ জনাওঁ। আৰু আপোনাৰ সেইটো যে মিথুন চক্ৰৱৰ্তী কৈছে যাতে ফিল্ম ষ্টাৰৰ যোনটো ষ্টাৰ হ'লে শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, কিন্তু তাক সকলো সম্প্ৰদায়ৰ লোকে ভাল পায়। তেনেকুৱাই ধৰক আপোনাৰ বিজেপি এটা কথা কৈছে, আপোনাক যেন ভোট দিয়ে অকলে চব মুছলিমবাদী চব জনসংখ্যাই ভোট দিয়ে, মুছলিমেও দিয়ে, আপোনাক মুছলিমেও ভাল পায়। আপুনি কিন্তু কি কৰে, মুছলিমক কেলৈ ঘৃণা চকুৰে চাই মই নাজানো। কেতিয়াবা দেখোঁ ইমান মৰম উপচে, কেতিয়াবা দেখোঁ আপুনি ইমান ঘৃণা চকুৰে চোৱা নিচিনা লাগে। যদি মুছলিমৰ ওপৰতে আপুনি চব আইন কানুন বনাইছিল তেনেকুৱাই লাগে। মামা অনুৰোধ কৰিছোঁ, আপুনি যেনেকুৱা মুখ্যমন্ত্ৰী হৈছে তাতো আপোনাৰ মুছলিম সম্প্ৰদায়ৰো বহুত আছে, নথকা নহয়। বহুত মানুহ আপোনাক ভাল পায়, আপোনাৰ কিছুমান ডিচিশ্যন খুব ভাল হয়, মই ভাল পাওঁ কিছুমান ডিচিশ্যন। এনেকুৱা আপোনাৰ ডিচিশ্যন বাল্য বিবাহটো ডিচিশ্যন দিলে, আকৌ আপুনি মাজত গুৱাহাটী এটা ডিচিশ্যন দিলে, কিন্তু আপোনাৰ ডিচিশ্যন মই ভাল পাওঁ। কিছুমান জেগাত মানে মনটো বেয়া লাগি যায়, মানে মুছলমান সম্প্ৰদায়ক আপুনি টাৰ্গেট কৰি লয় নেকি তেনেকুৱা ভাৱ এটা আহে। কিন্তু কেতিয়াবা বুজাওঁ হয়ো মুখ্যমন্ত্ৰীয়ে কিবা ভাবি চিন্তিয়ে কাম কৰিছে।